সকলোকে স্বাগতম জনাই আজিৰ আমাৰ ক্লাছ আৰম্ভ কৰিবলৈ লৈছো। আজিৰ ক্লাছত আমি পঢ়িম বিতৰণৰ তত্ত্ব, থিওৰি অফ ডিস্ট্ৰিবিউশন আৰু ফেক্টৰ প্ৰাইচিং। এতিয়া বিতৰণ বুলি ৰাষ্ট্ৰীয় আয়, এই ৰাষ্ট্ৰীয় আয়ৰ বিতৰণৰ কথাহে কৈছো। গতিকে ৰাষ্ট্ৰীয় আয় বিতৰণ কাৰ মাজত হয়, যে যিবিলাক উৎপাদনৰ উপাদানে বস্তু এটা উৎপাদন কৰে। আমি জানো যে উৎপাদনৰ উপাদান চাৰিটা: ল্যান্ড, লেবাৰ, ক্যাপিটাল, অর্গানাইজেশন। ল্যান্ড বা ন্যাচারাল রিসোর্স বা প্ৰাকৃতিক সম্পদ, লেবাৰটোক লেবাৰ ওয়ার্ক টাইম হিচাপে বা কিমানখিনি সময় তেওঁ সেৱাত লগাইছে সেই হিচাপত আমি ধৰি লওঁ। ক্যাপিটাল বা মেচিনাৰী আমি ইউজ কৰোঁ। অর্গানাইজাৰ বা যিজন এন্টাৰপ্ৰেনাৰ বা কোম্পানী এটা যিজনে পৰিচালনা কৰে, এইখিনি হৈছে ফ্যাক্টৰস অফ প্ৰডাকশন বা উৎপাদনৰ উপাদান। এই উৎপাদনৰ উপাদানবিলাকে এটা নিৰ্দিষ্ট বছৰত যিখিনি চূড়ান্ত সামগ্ৰী উৎপাদন কৰে তাৰ বজাৰ মূল্য হৈছে ৰাষ্ট্ৰীয় আয়। এতিয়া এই ৰাষ্ট্ৰীয় আয় যদি আমি আকৌ উল্টাকে কম যে এই ৰাষ্ট্ৰীয় আয় যি মূল্য, সেইখিনি যদি আমি উৎপাদনৰ উপাদানসকলে যি মূল্য পাইছে তাক যদি আমি ভাগ কৰি দেখুৱাওঁ, তেতিয়াহ'লে ৰাষ্ট্ৰীয় আয় সমান হ'ব এই চাৰিটা উপাদানৰ যিখিনি লাভ কৰিছে সেইখিনি যোগ কৰিলে। সেইকাৰণে ভূমিৰ মালিকে কি পাব, যে খাজানা পাব, শ্ৰমিকে মজুৰি পাব, মূলধনৰ গৰাকীয়ে সুদ পাব বা সংগঠকে মুনাফা পাব। গতিকে এই প্ৰতিটো উপাদানে ৰাষ্ট্ৰীয় আয়ৰ পৰা পাব লগা অংশ। তাক কেনেকৈ আমি এতিয়া নিৰ্ধাৰণ কৰিম যে কোনে কিমানখিনি পাব, সেই বিষয়বস্তুটোৱে হৈছে বিতৰণৰ মূল তত্ত্বৰ বিষয়বস্তু। বিতৰণৰ মূল তত্ত্বৰ বিষয়বস্তু। ইয়াতে আমি ক'ব লাগিব যে খাজানা, মজুৰি, সুদ আৰু মুনাফা এইখিনি ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ ৰাষ্ট্ৰীয় আয়লৈ আগবঢ়োৱা সেৱাৰ দাম বা পাৰিশ্ৰমিক। এতিয়া দাম নিৰ্ধাৰণৰ সাধাৰণ যি সূত্ৰ, সেই সূত্ৰ অনুসৰি প্ৰতিবিধ বস্তুৰ দাম তাৰ নিজৰ চাহিদা আৰু যোগানৰ দ্বাৰা নিৰ্ধাৰিত হয়। কিন্তু উৎপাদনৰ উপাদানসমূহৰ চাহিদা আৰু যোগানো পণ্য সামগ্ৰীৰ চাহিদা আৰু যোগানৰ সমতুল্য নহয়। সেইকাৰণে বিতৰণৰ এক সুকীয়া সূত্ৰৰ আৱশ্যকীয়তা আছে। কিন্তু চাহিদা ইহঁতে উৎপাদন কৰা বস্তুৰ চাহিদাৰ ওপৰতহে নিৰ্ভৰশীল। অৰ্থাৎ সামগ্ৰীৰ উৎপাদনসমূহৰ সেৱা অপৰিহাৰ্য কাৰণে সিহঁতৰ চাহিদা আছে। সুকীয়াকৈ বিবেচনা কৰিব পাৰি। কিন্তু সামগ্ৰীৰ উৎপাদনত যিহেতু গোটেইখিনি উৎপাদনৰ উপাদান একেলগে ব্যৱহাৰ কৰা হয়, গতিকে প্ৰত্যেকটোৰ উপাদানৰ চাহিদা পৃথককৈ দেখুওৱা সম্ভৱ নহয়। যোগানৰ ফালৰ পৰাও পণ্য সামগ্ৰী আৰু উপাদানৰ মাজত প্ৰভেদ আছে। সকলো পণ্য সামগ্ৰীৰ যোগান সিহঁতৰ মুদ্ৰা উৎপাদন ব্যয়ে নিৰূপণ কৰে, কিন্তু উৎপাদনৰ উপাদানসমূহৰ যোগান সিহঁতৰ সুযোগ উৎপাদন ব্যয়েহে নিৰূপণ কৰে। অৰ্থাৎ অপৰচুনিটি কষ্টেহে নিৰূপণ কৰে। অপৰচুনিটি কষ্ট আমি জানো যে এটাৰ সলনি যদি আনটোত আমি ব্যৱহাৰ কৰোঁ, যিকোনো লেবাৰ হওক বা কেপিটেল হওক, তেতিয়াহ'লে যিটো আমি এৰি থৈ এইটোত আহিছোঁ তাৰ পৰা এইটোৰ ডিফাৰেঞ্চ কিমান, সেইটো হৈছে অপৰচুনিটি কষ্ট। ভূমিৰ মুদ্ৰা উৎপাদন ব্যয় নাই, কাৰণ ই প্ৰকৃতিৰ দান। তেনেদৰে আমি ক'ব পাৰোঁ শ্ৰমৰ মুদ্ৰা উৎপাদন খৰচো সঠিককৈ আমি উলিয়াব পৰাটো ইমান সহজ কথা নহয়। এতিয়া আমি ইতিমধ্যে উল্লেখ কৰা যি তত্ত্ব,
বিতৰণৰ প্ৰান্তিক উৎপাদনশীলতা তত্ত্ব, এই তত্ত্ব আমি এতিয়া আলোচনা কৰিম যে বিতৰণৰ প্ৰান্তিক উৎপাদনশীলতা তত্ত্ব অনুসৰি উৎপাদনৰ প্ৰতিটো উপাদানৰ পাৰিশ্ৰমিক বা ৱেজ তাৰ প্ৰান্তিক উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ শেষৰটো গোটে কিমানখিনি উৎপাদন কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু উৎপাদনৰ প্ৰতিটো উপাদানৰ পাৰিশ্ৰমিক বা মজুৰি তাৰ উৎপাদনশীলতাৰ সমান হয়। ভাৰসাম্য অৱস্থাত প্ৰতিটো উপাদানৰ প্ৰান্তিক উৎপাদনশীলতা সকলো নিয়োগ ক্ষেত্ৰতো সমান হয়। এই উৎপাদন কাৰ্য যিসকল ব্যক্তিয়ে পৰিচালনা কৰে বা নিয়োগকাৰীয়ে এই উৎপাদনৰ উপাদানসমূহক নিয়োগ কৰি প্ৰয়োজনীয় পণ্য সামগ্ৰী উৎপাদন কৰে। সেইকাৰণে উৎপাদনৰ উপাদানসমূহৰ চাহিদাৰ অন্তৰালত সিহঁতৰ উৎপাদনশীলতাহে থাকে। যদি আন উপাদানসমূহৰ নিয়োগৰ পৰিমাণ একে ৰাখি আমি যিকোনো এটা উপাদানৰ নিয়োগ বৃদ্ধি কৰোঁ, তেতিয়াহ'লে মুঠ উপাদানৰ পৰিমাণ যি পৰিমাণে বৃদ্ধি পাব সেইটোৱে হ'ব এই উপাদানটোৰ প্ৰান্তিক উৎপাদনশীলতা। এতিয়া যদি আমি ধৰি লওঁ, আমি যদি যিকোনো এটা বস্তু উৎপাদন কৰিবলৈ যাওঁতে ধৰি ল'লে এক্স পৰিমাণৰ এটা শ্ৰমিক আৰু ৱাই পৰিমাণৰ মূলধন খটুৱাই 25 ইউনিট আমি উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া যদি আকৌ এটা এক্স বঢ়াই ৱাইটো একে ৰাখি যদি এটা এক্স বঢ়াই দিয়া হয়, তেতিয়াহ'লে যদি এতিয়া 30 পৰিমাণৰ উৎপাদন হয়, তেতিয়াহ'লে প্ৰান্তিক উৎপাদন আমি কি ক'ম যে 5, অৰ্থাৎ 30 - 25 5। গতিকে প্ৰান্তিক উৎপাদন হ'ব 5। এই 5ক আমি কি ক'ম মাৰ্জিনেল ফিজিকেল প্ৰডাক্ট, কাৰণ এইটো আমি ইউনিটটো হৈছে যে আমি যি বস্তু উৎপাদন কৰিছোঁ তাৰ ওজন হিচাপে আমি ইয়াত দেখুৱাইছোঁ। আৰু যদি ইয়াক যদি আমি মুদ্ৰাত প্ৰকাশ কৰোঁ, মুদ্ৰাৰ মানত প্ৰকাশ কৰিলে এইটো হ'ব মাৰ্জিনেল ৰেভিনিউ প্ৰডাক্টিভিটি। গতিকে এই ক্ষেত্ৰত এক্সৰ প্ৰান্তিক উৎপাদনশীলতা হ'ব 5, কিন্তু আয়মূলক প্ৰান্তিক উৎপাদনশীলতা হ'ব যদি আমি এই 5ক প্ৰতিটোৰ মূল্য যদি আমি 1000 টকা ধৰি লওঁ, তেতিয়াহ'লে 5ক 1000 দি পূৰণ কৰিলে কি হ'ব যে 5000। বিভিন্ন সামগ্ৰীৰ উৎপাদনৰ একেটা উপাদান নিয়োগ কৰা হয় কাৰণে বিভিন্ন নিয়োগ ক্ষেত্ৰত উৎপাদনশীলতাৰ তুলনাৰ সুবিধাৰ বাবে প্ৰান্তিক উৎপাদনশীলতা বিক্ৰীৰ আয়মূলক প্ৰান্তিক উৎপাদনশীলতা প্ৰকাশ কৰা হয়। যদি আন উপাদানবিলাক একে ৰাখি আমি এটা উপাদানৰ নিয়োগ লাহে লাহে বৃদ্ধি কৰি গৈ থাকোঁ, তেতিয়াহ'লে মুঠ উৎপাদন প্ৰথম অৱস্থাত ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাব। ইয়াক আমি এটা চিত্ৰৰ সহায়ত দেখুৱাবলৈ যত্ন কৰিছোঁ। যদি আমি এটা উৎপাদনৰ পৰিমাণ বঢ়াই গৈ থাকোঁ আৰু আনবিলাক যদি একে ৰাখোঁ, তেতিয়াহ'লে প্ৰথম অৱস্থাত মুঠ উৎপাদনৰ পৰিমাণ ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পায়। যেনেকৈ আমি এইটো কৈছোঁ, আৰু লাহে লাহে ই হয় ক্ৰমৰ হ্ৰাসমান হাৰত বৃদ্ধি পাবলৈ ধৰে। প্ৰথমে ক্ৰমবৰ্ধমান আৰু শেষলৈ ক্ৰমৰ হ্ৰাসমান প্ৰতিদান বিধি কাৰ্যকৰী হোৱাৰ বাবে এনেকুৱা হয়। ই হৈছে যে ক্ৰম হ্ৰাসমান প্ৰতিদান বিধিৰ আৰু ক্ৰমবৰ্ধমান প্ৰতিদান বিধিৰ ফলত কি হ'ব, উৎপাদনটোৰ গড় আৰু প্ৰান্তিক উভয় উৎপাদনশীলতা ৰেখাডাল প্ৰথমতে ওপৰলৈ যাব। এনেকৈ প্ৰান্তিকটো প্ৰথমতে ওপৰলৈ গৈছে, গড়টো লাহে লাহে ওপৰলৈ গৈছে, কিন্তু এটা সময়ত গৈ পেলাই প্ৰান্তিকটো
ইয়াৰ পৰা নামিবলৈ ধৰিছে আৰু এনে ক্ষেত্ৰত কি হৈছে যে গড়টোৱে লাহে লাহে নামিবলৈ ধৰিছে এটা সময়ত দুইটা একেলগ হৈছে আৰু ইয়াৰ পিছৰ অংশত গড় ৰেখাও তললৈ নামি আহিছে আৰু প্ৰান্তিক আই ৰেখাও তললৈ নামি আহিছে এই যেটো বিন্দু এই বিন্দুৰ তলত কি হৈছে যে গড় আই ৰেখাত আয়তকৈ প্ৰান্তিক আই কম এই ক্ষেত্ৰত উল্লেখযোগ্য যে যেটো উপাদান আমি ইয়াত আলোচনা কৰিছো যে যেটো উপাদান বৃদ্ধি কৰি গৈছো সেই উপাদানটোৰ চাহিদা ৰেখা হ'ব এই এমআরপি ৰেখাডালি এই প্ৰতিষ্ঠানটোৰ কাৰণে এই এমআরপি ৰেখাডালি হ'ব এই উপাদানটোৰ চাহিদা ৰেখা আনহাতে এই প্ৰতিষ্ঠানটোৱে বজাৰৰ পৰা যি পাৰিশ্ৰমিক কিনিব বা লেবাৰ কিনিব এই লেবাৰৰ যি চাহিদা এই চাহিদা আসলতে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ দৰেহে হয় গতিকে প্ৰতিষ্ঠানখনৰ বাবে উৎপাদনৰ গড় পাৰিশ্ৰমিকৰ হাৰ কি হ'ব প্ৰদত্ত হ'ব সেই কাৰণে ইয়াত কি হ'ব যে প্ৰতিষ্ঠানৰ গড় উৎপাদন ব্যয় আৰু প্ৰান্তিক উৎপাদন ব্যয় সমান হ'ব আৰু ই এক অক্ষৰ সমান্তৰাল হ'ব গতিকে প্ৰতিষ্ঠানখনৰ বাবে গড় উৎপাদন ব্যয় হ'ব এএফসি ৰেখা আৰু গড় আৰু প্ৰান্তিক ব্যয় ৰেখা হ'ব প্ৰান্তিক উৎপাদন ব্যয় ৰেখা হ'ব এমএফসি এএফসি আৰু এমএফসি একে হ'ব যেহেতু পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ গতিকে ই এডাল ৰেখাই দেখুৱাব আনহাতে প্ৰতিষ্ঠানখনে তেওঁৰ মুনাফা সৰ্বাধিক কৰাৰ কাৰণে মজুৰিৰ এনেকুৱা পৰিমাণ নিয়োগ কৰিব বা উৎপাদনৰ এনেকুৱা পৰিমাণ নিয়োগ কৰিব য'ত উৎপাদনটোৰ বিক্ৰী আয়মূলক প্ৰান্তিক উৎপাদন বিক্ৰীৰ আয়মূলক প্ৰান্তিক উৎপাদন অৰ্থাৎ যিখিনি উৎপাদন কৰে তাক যদি আমি বজাৰ মূল্যৰে পূৰণ কৰোঁ তেতিয়াহ'লে বিক্ৰীৰ আয়মূলক প্ৰান্তিক উৎপাদন পোৱা যায় এমআরপি প্ৰান্তিক উৎপাদন ব্যয় এমএফসিৰ সমান হয় অৰ্থাৎ এই এমএফসি য'ত এই এমআরপি ৰেখাৰ সমান হ'ব এমএফসি আমি জানো যে ভাৰসাম্য অৱস্থাত এমসি ইজ ইকুৱেল টু এমআর গতিকে ইয়াত হ'ব ভাৰসাম্য অৱস্থাত এমএফসি ইজ ইকুৱেল টু এমআর গতিকে এই আৰ বিন্দুত ভাৰসাম্য হ'ব প্ৰথমতে ইয়াতে তেওঁলোকে কি কৰিব ভাৰসাম্যতা নিৰ্ণয় কৰিব এতিয়া প্ৰতিষ্ঠানখনে কি কৰিব এই ক্ষেত্ৰত গতিকে OW মজুৰিৰ হাৰত অৰ্থাৎ এই OW মজুৰিৰ হাৰত প্ৰতিষ্ঠানখনে যিমান ইচ্ছা সিমান শ্ৰমিক নিয়োগ কৰিব পাৰিব অৰ্থাৎ এই ৰেখাডাল শ্ৰমৰ গড় ব্যয় আৰু প্ৰান্তিক ব্যয় ৰেখা এই গড় ব্যয় আৰু প্ৰান্তিক ব্যয় ৰেখা এতিয়া এমআরপি ৰেখাডাল হৈছে যে শ্ৰমিকৰ বিক্ৰীৰ আয়মূলক প্ৰান্তিক উৎপাদনশীলতা ৰেখা এই তললৈ নামি অহা ইয়াৰ যি অংশ এই অংশই ক্ৰমহ্ৰাসমান প্ৰতিদান বিধিৰ কাৰ্যকাৰিতাক বুজায় গতিকে প্ৰতিষ্ঠানখনে যদি ওএন সংখ্যক শ্ৰমিক নিয়োগ কৰে তেতিয়াহ'লে আসলতে মুনাফা তেওঁ সৰ্বাধিক পাব কাৰণ ইয়াত তেওঁৰ গড় খৰচ আৰু প্ৰান্তিক খৰচ গড় আয় প্ৰান্তিক আয় সকলো সমান হৈ থাকিব আৰু তেওঁ মুনাফা আদায় কৰি গৈ থাকিব যদি তেওঁ ওএনতকৈ কম সংখ্যক
শ্ৰমিক নিযুক্তি দিয়ে তেনেহলে কি দেখা যাব অৰ্থাৎ যদি তেওঁ ON-তকৈ কম শ্ৰমিক নিযুক্তি দিয়ে তেতিয়াহলে এনেকুৱাত আহি যাব গতিকে কি হ'ব যে ইয়াত দেখা যাব যে প্ৰান্তিক যি শ্ৰমিকৰ যি প্ৰান্তিক আয়মূলক উৎপাদনশীলতা সি আসলতে বেছিকে থাকি গ'ল অৰ্থাৎ ফাৰ্মটোৱে যদি অতিৰিক্ত আৰু এই উপাদানটো ব্যৱহাৰ কৰে তেতিয়াহলে আৰু অধিক পৰিমাণৰ লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে অৰ্থাৎ ON-তকৈ কম সংখ্যক শ্ৰমিকক নিযুক্তি দিলে শ্ৰমিকৰ প্ৰান্তিক উৎপাদনশীলতা মজুৰিৰ হাৰতকৈ বেছি থাকিব গতিকে প্ৰতিষ্ঠানখনে কি কৰিব নিযুক্তি বৃদ্ধি কৰি অতিৰিক্ত লাভ আহৰণ কৰিবলৈ সক্ষম হ'ব কি কৰিব প্ৰতিষ্ঠানখনে OM-তকৈ কম পৰিমাণৰ নিযুক্তি নিদিয়ে আনহাতে যদি প্ৰতিষ্ঠানখনে যদি ON-তকৈ বেছি নিযুক্তি দিয়ে তেতিয়াহলে কি হ'ব প্ৰতিষ্ঠানখনৰ অতিৰিক্ত প্ৰাপ্তিতকৈ যিখিনি তেওঁ অতিৰিক্ত নিয়োগ কৰি পেলাই পাব তাতকৈ ব্যয়ৰ পৰিমাণ সৰহ হ'ব কাৰণ ইয়াত প্ৰান্তিক উৎপাদনশীলতা কম গতিকে প্ৰতিষ্ঠানখনে শ্ৰমিকৰ নিযুক্তি কমাই লাভৱান হ'ব নোৱাৰে অকল ON সংখ্যক শ্ৰমিকক নিযুক্তি দিলেহে কি হ'ব যে MRP AFC আৰু MFC সমান হ'ব আৰু সেইবাবে প্ৰতিষ্ঠানখনে নিযুক্তি বঢ়াই বা কমাই লাভৱান হ'ব নোৱাৰে পূৰ্ণ প্ৰতিযোগিতামূলক প্ৰতিষ্ঠানৰ ভাৰসাম্য অৱস্থাত কি হ'ব যে MRP MFC AFC হ'ব গতিকে যদি MRP আৰু ARP যদি সমান হয় তেনেহলে প্ৰতিষ্ঠানখনে কেৱল স্বাভাৱিক মুনাফাহে অৰ্জন কৰিব প্ৰতিষ্ঠানখনৰ লগতে যেতিয়া উদ্যোগটোৱে ভাৰসাম্যতা লাভ কৰে মজুৰিৰ হাৰ অৰ্থাৎ AFC যদি OW নহয় যদি OW1 হয় OW1 হয় তেনেহলে কি হ'ব প্ৰতিষ্ঠানখনে ON1 সংখ্যক শ্ৰমিকক নিযুক্তি দিব ফলত মজুৰিৰ হাৰ শ্ৰমিকৰ প্ৰান্তিক যি উৎপাদনশীলতাৰ সমান হ'ব অৰ্থাৎ ইয়াত প্ৰান্তিক উৎপাদনশীলতা আৰু শ্ৰমিকৰ মজুৰি একে হ'ব গতিকে প্ৰতিষ্ঠানখনে সৰ্বাধিক মুনাফা আৰ্জি ভাৰসাম্যতা লাভ কৰিব যদিও উদ্যোগটোৱে ভাৰসাম্যতা লাভ নকৰিব R1W1 পৰিমাণ অতিৰিক্ত মুনাফা আৰ্জাৰ কাৰণে উদ্যোগটোলৈ নতুন প্ৰতিষ্ঠান কি হ'ব আকৰ্ষিত হ'ব গতিকে দীৰ্ঘকালত উৎপাদিত সামগ্ৰীৰ যোগান বৃদ্ধি পোৱাৰ ফলত তাৰ দাম আৰু শ্ৰমৰ বিক্ৰীৰ আয়মূলক গড় আৰু প্ৰান্তিক উৎপাদনশীলতা হ্ৰাস পাব দীৰ্ঘকালীন ভাৰসাম্যতাত মজুৰিৰ হাৰ গড় উৎপাদন ব্যয়ৰ সমান হয় শ্ৰমিকৰ চাহিদা বঢ়াৰ কাৰণে মজুৰিৰ হাৰ ঊৰ্ধ্বগামী বা বিক্ৰী আয়মূলক প্ৰান্তিক উৎপাদনশীলতা হ্ৰাস পাব দীৰ্ঘকালত ARP সৰ্বোচ্চ বিন্দুই AFC MFC ৰেখাক স্পৰ্শ কৰিব আনহাতে প্ৰতিষ্ঠানে হৰ্ষকালত লোকচান ভৰিব লগা হলে উদ্যোগটোৰ পৰা কিছুমান প্ৰতিষ্ঠান ওলাই গুচি যাব ফলত সামগ্ৰীৰ দাম বাঢ়িব আৰু শ্ৰমিকৰ বিক্ৰীৰ আয়মূলক গড় আৰু প্ৰান্তিক উৎপাদনশীলতাই ওপৰলৈ স্থান পৰিৱৰ্তন কৰিব আৰু শ্ৰমিকৰ গড় বিক্ৰী আয়মূলক উৎপাদনশীলতা ৰেখা ঊৰ্ধ্বতম বিন্দুৰ মজুৰি হাৰ AFC MFC হ'ব পূৰ্ণ প্ৰতিযোগী বজাৰত
দীৰ্ঘকালত সেইবাবে প্ৰতিখন প্ৰতিষ্ঠানৰে প্ৰতিটো উৎপাদনৰ পাৰিশ্ৰমিক হাৰ বিক্ৰী আয়মূলক গড় প্ৰান্তিক উৎপাদনশীলতাৰ সমান হোৱাৰ উপৰিও বিক্ৰী আয়মূলক গড় উৎপাদনশীলতা সমান হয়। ফলত কি হ'ব যে MRP অনুসৰি প্ৰতিটো উৎপাদনত পাৰিশ্ৰমিক প্ৰদান কৰোঁতে প্ৰতিষ্ঠানখনৰ মুঠ আয় শেষ হৈ যাব আৰু কোনো ঘাটি বা অতিৰিক্ত নাথাকে। এখন প্ৰতিষ্ঠানৰ MRP ৰেখাডাল পৰিৱৰ্তনশীল উৎপাদনটোৰ চাহিদা ৰেখা। এই কথাটো আমি ভালকৈ মনত ৰাখিব লাগিব। প্ৰতিখন প্ৰতিষ্ঠানৰে MRP ৰেখা পৰিৱৰ্তনশীল উৎপাদনটোৰ চাহিদা ৰেখা। গতিকে প্ৰতিটো প্ৰতিষ্ঠানৰে MRPৰ যোগফল হৈছে উদ্যোগটোৰ সামগ্ৰিক চাহিদা। এই চাহিদা ৰেখাৰ ঢাল ঋণাত্মক, উৎপাদনৰ সামগ্ৰিক যোগান ৰেখা কিন্তু ধনাত্মক, অৰ্থাৎ যোগান ৰেখাৰ ঢাল ধনাত্মক। ই বাওঁফালৰ পৰা কি হ'ব, সোঁফাললৈ ওপৰলৈ উঠি যায়। যোগানৰ পৰিমাণ নিম্ন পাৰিশ্ৰমিক হাৰত কম আৰু উচ্চ পাৰিশ্ৰমিক হাৰত বেছি, অৰ্থাৎ মজুৰি কম থাকিলে মানুহে কম পাৰিশ্ৰমিক যোগান ধৰিব আৰু মজুৰি বাঢ়িলে বেছি পাৰিশ্ৰমিক যোগান ধৰিব। সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান ৰেখাৰ সমতা বিন্দুত উৎপাদনটোৰ পাৰিশ্ৰমিকৰ হাৰ নিৰ্ধাৰিত হ'ব। এটা কথা আমি ক'ব পাৰোঁ যে যেনেকৈ আমি পণ্য সামগ্ৰীৰ চাহিদাৰ সামগ্ৰী পদৰ প্ৰান্তিক উপযোগিতাৰ ওপৰত নিৰ্ভৰ কৰাৰ দৰে প্ৰতিটো উপাদানৰ চাহিদাও উপাদানটোৰ প্ৰান্তিক উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ বস্তুবিলাকৰ চাহিদা ইয়াৰ প্ৰান্তিক উপযোগিতাৰ ওপৰত নিৰ্ভৰ কৰে আৰু উপাদানৰ চাহিদা ইয়াৰ প্ৰান্তিক উৎপাদনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। আকৌ বস্তুৰ ক্ষেত্ৰত উপভোক্তাৰ ভাৰসাম্য অৱস্থা যেনেকৈ দাম আৰু প্ৰান্তিক উপযোগিতাৰ সমতা স্থাপন হয়, তেনেকৈ উপাদানৰ ভাৰসাম্য অৱস্থাত উপাদানৰ পাৰিশ্ৰমিকৰ হাৰ প্ৰান্তিক উৎপাদনশীলতাৰ সমান হয়। উভয় ক্ষেত্ৰতে দাম বা পাৰিশ্ৰমিক সামগ্ৰিক চাহিদা আৰু সামগ্ৰীৰ যোগানৰ দ্বাৰা নিৰূপিত হয়। এই তত্ত্বটোৰ কিছুমান অভিধাৰণা আছে, তাক আমি এবাৰ চাই লৈছোঁ যে পণ্য সামগ্ৰী আৰু উৎপাদনৰ উভয় বজাৰে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ। এইটো আমি আগতে কৈছোঁ। প্ৰতিটো গোট সমান আকাৰৰ বা সমগুণ বিশিষ্ট। প্ৰত্যেকটো গোটকে আমি কি কৰিব পাৰোঁ, বিভিন্ন সৰু সৰু আকাৰত আমি ভাগ কৰিব পাৰোঁ। উৎপাদনৰ যি উপাদান, এই উপাদানবিলাক আমি বিভিন্ন ৰেচিঅ'ত অৰ্থাৎ বিভিন্ন অনুপাতত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইচ্ছা কৰিলে সাল সলনি কৰিব পাৰোঁ বা উপাদানসমূহৰ নিয়োগ বিভিন্ন অনুপাতত কৰিব নোৱাৰিলে এটা উপাদানৰ নিয়োগ এক গোটৰ বৃদ্ধি কৰি তাৰ প্ৰান্তিক উৎপাদনশীলতা নিৰূপণ কৰা সম্ভৱ নহ'ব। তাৰপিছত উপাদানবিলাকৰ চলমানশীলতা আছে কাৰণে এটা নিয়োগৰ পৰা তেওঁলোকে আনটো নিয়োগলৈ যাব পাৰে। যেতিয়া সকলো নিয়োগ ক্ষেত্ৰতে উপাদান এটাৰ প্ৰান্তিক উৎপাদনশীলতা সমান হয়, তেতিয়া সকলোৱে ভাৰসাম্য অৱস্থাত উপনীত হয়। আৰু হৈছে যে অৰ্থনীতিটো পূৰ্ণ নিয়োগ অৱস্থাত আছে বুলি আমি ধৰি লৈছোঁ। গতিকে এইখিনি হৈছে প্ৰান্তিক উৎপাদনশীলতাৰ তত্ত্ব। আশা কৰিছোঁ সকলোৱে বুজি পাইছে। ধন্যবাদ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব।